বন্ধুসকল, অসমত যি আমছু নামৰ সংগঠনটোৱে হিন্দু মুছলিমৰ ৰাজনীতি কৰিব বিচাৰিছে তেওঁলোকক সকীয়াই দিছোঁ, এইখন অসম হয়, এইখন বাংলাদেশ নহয়। যিসকলক চৰকাৰে উচ্ছেদ কৰিছে সেইসকল আচলতে মিয়া নে মুছলমান? আপোনালোকে যে অকল মিয়াটো বাদ কৰি 1 কোটি 1.5 কোটি মুছলমানৰ ওপৰত অত্যাচাৰ কৰি থকা হৈছে। অসমত থকা চুতীয়া, কলিতা, বৰা, ৰাভা, আহোমে অসমীয়া বুলি পৰিচয় দিয়ে। আমি কিন্তু অসমীয়াই কেতিয়াও হিন্দুত্ব পৰিচয় দি পেলাই আমি চৰকাৰ লাগিলে যিয়েই নাথাকক আমি কিন্তু অসমীয়া বুলিহে তাত প্ৰতিবাদ কৰোঁ। তাত কিন্তু হিন্দু মুছলমানৰ নাম লৈ কিনে আমি প্ৰতিবাদ নকৰোঁ। আৰু যদি আপোনালোকে ভাবিছে মুছলমানৰ ওপৰত অত্যাচাৰ কৰা হৈছে, এইটো এটা একেবাৰে অশুদ্ধ কথা। কাৰণ অসমত বহুত মুছলমান আছে, উজনিত মুছলমান আছে, গুৱাহাটীতো আছে, যাৰ ঘৰৰ মাটি কাগজ আছে, যি নেকি বেআইনীভাৱে অবৈধ মাটিত তেওঁলোক থকা নাই, সেইসকলে কেতিয়াও উচ্ছেদ নাই কৰা। আৰু যিসকলক উচ্ছেদ কৰা হৈছে তাৰে 99% মানুহ হৈছে সন্দেহযুক্ত মিয়া। তাত কিন্তু খিলঞ্জীয়া মুছলমান, গৰীয়া মৰীয়া এইসকলক উচ্ছেদ নাই কৰা। আপোনালোকে মুছলমানৰ নাম লৈ পাকিস্তান, বাংলাদেশ আদিত ক'ব বিচাৰিছে যে ভাৰতত মুছলমানৰ ওপৰত অত্যাচাৰ কৰা হৈছে বুলি। যদি আপোনালোকে এই সন্দেহযুক্তসকলকো যদি মুছলমান লৈ বুলি প্ৰতিবাদ কৰিব আহে, অসম কঁপাব আহে, তেতিয়াহ'লে বাংলাদেশলৈ যাওক, ইয়াত নহ'ব।